পুনৰবাৰ অন্য এটা মিটিঙলৈ নমস্কাৰ জনাইছোঁ আপোনালোকক। আশা কৰোঁ সকলোৱে ভালে আছে। চ' আজি আমাৰ ৰেলৱে ফালৰ পৰা এটা ৰিক্ৰুটমেণ্ট ওলাইছে, যিটো হ'ল আপোনালোকৰ মই দেখাইছোঁ সম্পূৰ্ণভাৱে। ন'টিফিকেশ্যনটো চাই ল'ব আপোনালোকে, সম্পূৰ্ণ ভিডিঅ'টো চাব। ৰিক্ৰুটমেণ্ট ফৰ ভেৰিয়াছ প'ষ্ট ইন লেভেল 1 of 7 CPC A মেট্ৰিক্স। চ' ইয়াৰ পষ্টটো আপোনালোকক মই সম্পূৰ্ণভাৱে দেখাইছোঁ। অপেনিং ডেট হয় আপোনালোকৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন 23/1/2025 আৰু আপোনাৰ লাষ্ট ডেট হ'ল 22/2/2025। তাৰপিছতে পে'মেণ্টটো আপোনালোকৰ 24 তাৰিখলৈকে একচেপ্টেবল হয়। ক্লজিং ডেট এণ্ড টাইম ফৰ এপ্লিকেশ্যন অফ ফিজ। তাৰপিছত আপোনালোকৰ ডেট এণ্ড টাইম ফৰ মডিফিকেশ্যন উইণ্ড' ফৰ কাৰেকশ্যন ইন এপ্লিকেশ্যন ফৰ্ম উইথ পে'মেণ্ট অফ মডিফিকেশ্যন ফিজ। আপোনালোকৰ হ'ল ডেটটো 25 তাৰিখ 2/2025 পৰা 6/3/2025লৈকে আপোনালোকে মডিফিকেশ্যন কৰিব পাৰিব। কিবা যদি ভুল হৈ যায় ফৰ্মখনত তেন্তে। আৰু নেক্সট হ'ল আপোনালোকৰ এইখিনি নোটখিনি আপোনালোকে সম্পূৰ্ণভাৱে প'ষ্ট কৰিবলৈ চাই ল'ব। বেছি সেইকাৰণে মই কোৱা নাই, চ' সম্পূৰ্ণ চাওক আপোনালোকে। তাৰপিছতে প'ষ্টটো হ'ল আপোনালোকৰ ইনিচিয়েল পে'টো থাকিব 18,000 মেডিকেল এজ পাৰ এনেক্সাৰ এ। এনেক্সাৰ এ আপোনালোকে চাই ল'ব। ফুল ন'টিফিকেশ্যন আপোনাৰ এইখন PDF-খন মই ডিছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাই ল'ব। আৰু আপোনালোকৰ বয়স হ'ব লাগিব 18 বা 36 ভিতৰত। চ' টোটেল ভেকেঞ্চি ওলাইছে আপোনালোকৰ 32,438 ভেকেঞ্চি। আৰু আপোনালোকৰ ৰেলৱে জ'ন ৱাইজ ডিটেইলছ ডিষ্ট্ৰিবিউশ্যন অফ ভেকেঞ্চি ইজ গিভেন ইন এনেক্সাৰ বি। চ' আপোনালোকৰ গোটেই যেতিয়া PDF-খন চাব, এনেক্সাৰ বি আৰু এ এবাৰ এইখিনি ধুনীয়াকৈ আপোনালোকে চাই ল'ব, যাতে গোটেইখিনি ক্লিয়াৰ হৈ ল'ব। চ' টু প্ৰভাইড ৰিলিফ টু মেনি কেণ্ডিডেট হু হেভ এক্সিডেড, এইটো আপোনালোকৰ ওৱান টাইম এজ কিবা এটা ৰিলেক্সেশ্যন দিয়ে, মানে ইয়াত আপোনালোকক দিয়া আছে। চ' আৰু নেক্সট মই দেখাইছোঁ ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন। আপোনালোকে এইখিনি পঢ়ি ল'ব দেই সম্পূৰ্ণভাৱে। চ' ইয়াত মই অকণমান চাই দিছোঁ, মই 1 নম্বৰ 2 নম্বৰ কৰি দিছোঁ। কেণ্ডিডেট শুড এনচিয়ৰ ডেট দে পজেছ ফুলফিল অল ইলিজিবিলিটি কণ্ডিশ্যন প্ৰিছক্ৰাইব ফৰ দ্য পষ্ট। চ' প্ৰথম পষ্টটো আপোনালোকে চাই ল'ব সম্পূৰ্ণভাৱে। আপোনাৰ কোৱালিফিকেশ্যনৰ পৰা লৈ পেলাই আপোনাৰ এক্সপিৰিয়েঞ্চ, আপোনাৰ ডেট অফ বাৰ্থ সম্পূৰ্ণভাৱে চাই ল'ব, যাতে আপোনালোকে ইয়াত মানে যেতিয়া আপুনি এপ্লাই কৰে পষ্টৰ বাবে আপোনাৰ ফৰ্মখন কেঞ্চেল নহওক। চ' ইয়াতে এইখিনি বস্তুখিনি বুজাই দিছে, আপোনালোকে পষ্ট কৰিবলৈ গোটেইখিনি সম্পূৰ্ণ পঢ়ি ল'ব এটা এটাকৈ। চ' মই মেইনখিনি মই অলপ বস্তুটো বুজাই দিছোঁ। চ' এজ লিমিট আপোনালোকৰ হ'ব লাগিব এজ অন 1/1/2025। চ' পেৰা 5.1ত ধুনীয়াকৈ বস্তুখিনি বুজাই দিয়া আছে। আপোনাৰ আপাৰ এজ ৰিলেক্সেশ্যন কিমান লাগে কিমান পৰা দিয়া আছে। মিনিমাম মই ক'লোৱেই অলৰেডি। হেল্পলাইনৰ পৰা হেল্পলাইন কেনে আপোনালোকৰ এইখিনি ফোন নম্বৰ দিয়া আছে আৰু ইমেইলো দিয়া আছে। কিবা যদি অসুবিধা পায় বা বুজি নাপায় বা কিবাখিনি মানে আপোনালোকৰ দেখিছে যে ভুল হৈছে, ৰেলৱে এইখিনি কৰাত ভুল হৈছে কিবা এটা, এইখিনি হেল্পলাইন নম্বৰ দিয়া আছে। ধুনীয়াকৈ সুধি পেলাই কিয় কৰিছে বা কিয় কৰিব লগা হৈছে সেইখিনি অলপ সুধি পেলাই ক্লিয়াৰ ল'ব পাৰিব। লিখি দিছে RRB shall not responsible if candidates are not able to submit their online application within the last date for any reason whatsoever. চ' আপোনালোকে এইবিলাক বুজিলে কথাটো। চ' আপোনালোকৰ মেইল প্ৰেক্টিছ, আপোনাৰ মাল প্ৰেক্টিচেছ আৰু বেন আইটেমছ এইখিনি চাই ল'ব। আপোনালোকে ষ্টেজ অফ এক্সাম কল লেটাৰ আপোনালোকে চাই ল'ব। যেতিয়া আপোনালোকে পাছ কৰিব তো কল লেটাৰ আহিব। তাৰপিছতে তাৰপিছত পেড দিব লগা হ'ব। শ্বৰ্ট লিষ্টেড ফৰ কেণ্ডিডেট ফৰ DV এণ্ড মেডিকেল এক্সামিনেশ্যন। যেতিয়া আপোনালোকৰ পাছ হ'ব তেতিয়া, আৰু নেগেটিভ মাৰ্কিঙো থাকিব আপোনালোকৰ। আপোনাৰ যদি 3টা ভুল কৰে 1 মাৰ্কছ কাটিব। দেন আপোনাৰ কলিং লেটাৰ ফৰ মেডিকেল ষ্টেণ্ডাৰ্ড চক A2 জেনেৰেল ফিটনেছ ফিজিকেলি ফিট ইন অল এছপেক্ট। ডিষ্টেঞ্চ আপোনালোকৰ ভিজন হ'ব লাগিব 6/9 উইদাউট ক্লাছেছ, ন' ফগিং টেষ্ট, নিয়াৰ ভিজন SN ফুল ষ্টপ 0.6
0.6 without classes and must pass test for color vision, binocular vision, night vision আৰু মেসোফেপিক vision etc. ফিজিক্যালি ফিটনেছ এইবিলাক আপোনাৰ গোটেইখিনি পঢ়ি ল'ব ডিষ্টেঞ্চ চকু আপোনাৰ একদম পাৰফেক্ট থাকিব লাগিব দেন আহিলে আপোনালোকৰ চ' যোনে যোনে এইটো আপোনালোকৰ পোষ্ট এপ্লাই কৰিছে মাষ্ট বি ইণ্ডিয়ান হ'ব লাগিব নহ'লে নেপাল নহ'লে ভূটানৰ হ'ব লাগিব আৰু আপোনাৰ ডিভিডেণ্ড 1962 আগত আহিব লাগিব সেইসকলে এপ্লাই কৰিব পাৰিব তাৰপিছতে আপোনাৰ লেভেল 1 18 to 33 এজলৈকে আপোনালোকক দিব পাৰিব এইটো আপোনাৰ ভেকেঞ্চি এপ্লাই কৰিব পাৰিব তাৰপিছতে এছ এপ্লিকেবল টু দিছ চেণ্ট্ৰেল গভৰ্ণমেণ্ট 18 to 36 ইয়াৰলৈকে দিব পাৰিব আৰু আপোনালোকৰ মিনিমাম 3 ইয়াৰ ৰিলেক্সেশ্যন থাকিব OBC NCL আৰু SC ST 5 ইয়াৰ থাকিব দেন আপোনালোকৰ আহিলে এইখিনি এজৰ হয় প্ৰচেছটো ৰিক্ৰুইটমেণ্ট প্ৰচেছটো আপোনালোকৰ বি নম্বৰটো দেখিছে চ' ইয়াত আপোনালোকৰ ফাৰ্ষ্ট অফ অল হ'ব কম্পিউটাৰ বেছড টেষ্ট ফিজিকেলি এফিচিয়েঞ্চি পেট হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্ট দেন আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু মেডিকেল এক্সামিনেশ্যন যোনে এই 4টা ষ্টেজ পাৰ কৰিব তেখেতৰ চাকৰি ৰেলৱেত ধুনীয়াকৈ হ'ব আৰু তেখেতৰ লাইফ ছেটেল ধুনীয়াকৈ একদম মজাকৈ আপোনালোকে ল'ব পাৰিব এই জবটো যদি ভালকৈ পঢ়ে আৰু আপোনালোকৰ চিলেবাছখন চাই লওক এবাৰ 90 মিনিটছৰ এক্সাম হ'ব জেনেৰেল চায়েন্সত 25 মাৰ্ক আহিব মেথমেটিক্স 25 আপোনাৰ জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং আহিব 30 আৰু জেনেৰেল এৱাৰনেছ এণ্ড কাৰেণ্ট এফেয়াৰ 20 মাৰ্কছ টোটেল 100টা কুৱেশ্যন থাকিব আৰু এইখিনি চিলেবাছ দেখিছে আপোনালোকে ধুনীয়াকৈ একদম আপোনালোকৰ স্ক্ৰীনশ্বট এটা লৈ পেলাই নিজৰ টেবুলত লগাই থওঁ যাতে একদম ধুনীয়াকৈ চাব পাৰে আপোনালোকে A to Z আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব য'ত আপোনালোকৰ শুড বি এবল টু কেৰি এণ্ড লিফ্ট এণ্ড কেৰি 35 kg অফ ৱেইট ফৰ এ ডিষ্টেঞ্চ অফ 100 মিটাৰ ইন 2 মিনিট 2 মিনিটত আপোনালোকৰ 100 মিটাৰ 35 kg ৱেইট লৈ পেলাই দৌৰিব লাগিব শুড বি এবল টু ৰান ফৰ এ ডিষ্টেঞ্চ অফ 1000 মিটাৰ ইন 4 মিনিট এণ্ড 50 ছেকেণ্ড ইন 1000 মিটাৰ আপোনালোকৰ দৌৰিব লাগিব 4 মিনিট 15 ছেকেণ্ডৰ ভিতৰত তাতকৈ 3 মিনিট যদি দৌৰি দিয়ে 3 মিনিটৰ ভিতৰত আৰু ভাল হ'ব ছোৱালীবিলাকে অকল মাত্ৰ 20 kg ৱেইট দাঙি পেলাই দৌৰিব লাগিব 2 মিনিটত 100 মিটাৰ আৰু আপোনালোকৰ 5 মিনিট দিছে 100 মিটাৰ দৌৰিবলৈ ছোৱালীবিলাকক চ' মই যিহেতু আপোনাৰ অসমৰ মই ভিডিঅ'টো বনাইছোঁ চ' গুৱাহাটীৰ বাবে NFRৰ গোটেইখিনি ভেকেঞ্চিখিনি আপোনালোকে চাই ল'ব ক'ত কিমান ভেকেঞ্চি আছে এইখিনি চাৰ্টখিনি আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব এটা চ' এয়াই আছিল মোৰ সম্পূৰ্ণ ধুনীয়া এটা ভিডিঅ' মই বনালোঁ NFRৰ ভিতৰত আপোনালোকৰ ৰেলৱে আপোনালোকৰ বহুত ধুনীয়া চান্স আছে আপোনালোকে জলদি ভালকৈ পঢ়ক আৰু জলদি এই জবটো ল'বলৈ চেষ্টা কৰক ধন্যবাদ থেংক ইউ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল